নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰিলেশ্যন অফ কাৰিকুলাম উইথ এডুকেশ্যনেল ষ্ট্ৰাকচাৰ, অৰ্থাৎ পাঠ্যক্ৰম আৰু শিক্ষাগত গাঁথনিৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ৰিলেশ্যন অফ কাৰিকুলাম উইথ এডুকেশ্যনেল অবজেক্টিভৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো চাই ল'ব। ঠিক আছে, এতিয়া আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনটো চাই লওঁ। The term structure refers to the systematic arrangement in an interrelationship of different parts of a complex whole. অৰ্থাৎ গাঁথনি শব্দটোৱে এটা জটিল সম্পূৰ্ণৰ বিভিন্ন অংশৰ সুসংগঠিত বিন্যাস আৰু পৰস্পৰৰ মাজৰ সম্পৰ্কক বুজায়। In education, educational structure includes levels of schooling, subject organization, time schedule, teaching learning process, and evaluation system. ইয়াতে কৈছে শিক্ষা ক্ষেত্ৰত শিক্ষাগত গাঁথনিত বিদ্যালয় শিক্ষাৰ বিভিন্ন স্তৰ, বিষয়সমূহৰ বিন্যাস, সময়সূচী, পাঠদান শিক্ষণ প্ৰক্ৰিয়া আৰু মূল্যায়ন ব্যৱস্থা অন্তৰ্ভুক্ত থাকে। The curriculum plays a central role in shaping and guiding this structure. এই সমগ্ৰ গাঁথনিটো গঢ়ি তোলা আৰু দিশ নিৰ্দেশনা প্ৰদান কৰাত পাঠ্যক্ৰমে এক মুখ্য ভূমিকা পালন কৰে। ঠিক আছে, আজি আমি তাৰ বিষয়ে ইন ডিটেইলছ আলোচনা কৰিম। প্ৰথমতে আমি এটা ডেফিনেশ্যনৰ পৰা আৰম্ভ কৰোঁ। According to Ralph Taylor, educational structure refers to the way in which school time is divided to provide a sequence of organized learning experiences. অৰ্থাৎ ৰাল্ফ টেইলৰে কি কৈছিলে যে শিক্ষাগত গাঁথনি বুলিলে বিদ্যালয়ৰ সময়ক কেনেদৰে বিভাজন কৰি সুসংগঠিত শিক্ষণ অভিজ্ঞতাৰ ক্ৰম প্ৰদান কৰা হয় তাক বুজায়। This clearly shows that curriculum provides the framework on which the educational structure is built. ইয়াৰ পৰা এইটোৱে স্পষ্ট হয় যে শিক্ষাগত গাঁথনি যাৰ ওপৰত নিৰ্মিত হয় সেই গাঁথনিৰ মূল কাঠামো পাঠ্যক্ৰমেই প্ৰদান কৰে। ঠিক আছে, এতিয়া আমি ইয়াৰ ৰিলেশ্যনবোৰৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্ট ৰিলেশ্যনটো হৈছে পেটাৰ্ণ অফ ছাবজেক্ট এণ্ড লাৰ্ণিং এৰিয়াছ। ইয়াতে কি কৈছে কাৰিকুলাম ডিটাৰমাইন্স দ্য পেটাৰ্ণ অফ ছাবজেক্ট offered at different stages of education. অৰ্থাৎ পাঠ্যক্ৰমে শিক্ষাৰ বিভিন্ন স্তৰত আগবঢ়োৱা বিষয়সমূহৰ ধৰণ নিৰ্ধাৰণ কৰে। It decides which subjects are to be taught at primary, secondary, and higher levels. প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ স্তৰত কোন কোন বিষয় পঢ়োৱা হ'ব সেয়া সিদ্ধান্ত লয় কোনে? পাঠ্যক্ৰমে। It classifies subject into core, elective, and optional categories. বিষয়সমূহক মুখ্য, ঐচ্ছিক আৰু বিকল্প শ্ৰেণীত বিভাজন কৰে। It ensures a balanced combination of languages, sciences, social sciences, arts, and vocational subjects. ভাষা, বিজ্ঞান, সমাজ বিজ্ঞান, কলা আৰু বৃত্তিমূলক বিষয়সমূহৰ মাজত সমতুল্য সংমিশ্ৰণ নিশ্চিত কৰে। It helps in developing a systematic academic structure suitable for learners' age and ability. শিক্ষাৰ্থীৰ বয়স আৰু সক্ষমতাৰ উপযোগী এক সুশৃংখল একাডেমিক গাঁথনি গঢ়ি তুলিবলৈ সহায় কৰে। ঠিক আছে, এইটো হ'ল আমাৰ ফাৰ্ষ্ট ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ অৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ষ্টেজেছ। ইয়াতে কি কৈছে কাৰিকুলাম হেল্পছ ইন অৰ্গেনাইজিং এডুকেশ্যন ইনটু ৱেল ডিফাইণ্ড ষ্টেজেছ। পাঠ্যক্ৰমে শিক্ষাক সুস্পষ্ট স্তৰত সংঘটিত কৰাত সহায় কৰে। It divides education into pre-primary, primary, secondary, and higher education. প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাত ইয়াক বিভাজন কৰে। It ensures continuity and progression from simple to complex learning. সহজৰ পৰা জটিললৈ শিক্ষণৰ ধাৰাবাহিকতা আৰু অগ্ৰগতিও নিশ্চিত কৰে। It avoids repetition and gaps in content across different levels. ইয়াতে কৈছে বিভিন্ন স্তৰৰ মাজত বিষয়বস্তুৰ পুনৰাবৃত্তি আৰু খালী ঠাই এৰাই চলিবলৈ সহায় কৰে। It maintains coordination between various stages of education. ইয়াৰ উপৰি শিক্ষাৰ বিভিন্ন স্তৰৰ মাজত সমন্বয় বজাই ৰাখে। এইটো হ'ল আন এটা গুৰুত্বপূৰ্ণ ৰিলেশ্যন। নেক্সট ৰিলেশ্যনটো হৈছে ডেছক্ৰিপশ্যন এণ্ড ৰেচনেল ছাবজেক্টছ। ইয়াতে কৈছে কাৰিকুলাম প্ৰভাইডছ এ ক্লিয়াৰ ডেছক্ৰিপশ্যন এণ্ড জাষ্টিফিকেশ্যন অফ ইচ ছাবজেক্ট। পাঠ্যক্ৰমে প্ৰতিটো বিষয়ৰ স্পষ্ট বিৱৰণ আৰু যুক্তি প্ৰদান কৰে। It explains the purpose and importance of including each subject. প্ৰতিটো বিষয় অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য আৰু ইয়াৰ গুৰুত্বও ব্যাখ্যা কৰে। It links subjects with educational aims and social needs.
ইয়াৰোপৰি বিষয়সমূহক শিক্ষাগত লক্ষ্য আৰু সামাজিক প্ৰয়োজনীয়ৰ সৈতে সংযোগ ঘটায়। It clarifies the content scope of each learning area. প্ৰতিটো শিক্ষণ ক্ষেত্ৰৰ বিষয়বস্তুৰ পৰিসৰ স্পষ্ট কৰে। It helps teachers and learners understand the value of subjects in the overall educational structure. সামগ্ৰিক শিক্ষাগত গাঁথনিত বিষয়সমূহৰ মূল্য বুজিবলৈ শিক্ষক আৰু শিক্ষাৰ্থীক সহায় কৰে। ঠিক আছে, এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ লাৰ্ণিং আউটকামছ এণ্ড এডুকেশ্যনেল অবজেক্টিভছ। ইয়াতে কি কৈছে, কাৰিকুলাম ডিফাইন্স expected learning outcomes at each educational stage. অৰ্থাৎ পাঠ্যক্ৰমে প্ৰতিটো শিক্ষাৰ স্তৰত আশা কৰা শিক্ষণ ফলাফল নিৰ্ধাৰণ কৰে। It specifies what students should know, understand and apply. শিক্ষাৰ্থীয়ে কি জানিব, বুজিব আৰু প্ৰয়োগ কৰিব লাগে সেয়া স্পষ্ট কৰে। It focuses on development of knowledge, skills, values and attitudes. ইয়াতে কৈছে জ্ঞান, দক্ষতা, মূল্যবোধ আৰু মনোভাৱৰ বিকাশতো গুৰুত্ব দিয়ে। It ensures achievement of cognitive, affective and psychomotor objectives. ইয়াৰ উপৰি জ্ঞানমূলক, অনুভূতিমূলক আৰু কৰ্মমূলক লক্ষ্যসমূহ পূৰণ নিশ্চিত কৰে। It guides schools in evaluating the overall development of learners. ইয়াৰ উপৰি শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ মূল্যায়ন কৰাত বিদ্যালয়সমূহক দিশ নিৰ্দেশনা দিয়ে। ঠিক আছে, এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল ষ্ট্ৰাকচাৰ। নেক্সট হৈছে আমাৰ allocation of time and periods. Curriculum determines the distribution of instructional time. পাঠ্যক্ৰমে শিক্ষণ সময়ৰ বণ্টন নিৰ্ধাৰণ কৰে। It decides the number of hours to be allotted to each subject. প্ৰতিটো বিষয়ৰ বাবে কিমান ঘণ্টা দিয়া হ'ব সেয়াও সিদ্ধান্ত লয়। It influences the school timetable and daily schedule. বিদ্যালয়ৰ সময়সূচী আৰু দৈনিক কাৰ্যসূচীতো প্ৰভাৱ পেলায়। It also ensures proper balance between academic and co-curricular activities. একাডেমিক আৰু সহপাঠ্যক্ৰমৰ যোনবোৰ কাৰ্যকলাপ আছে তাৰ মাজতো ক্ষমতা ৰক্ষা কৰে। It helps in the effective utilization of school time. ইয়াৰ উপৰি বিদ্যালয়ৰ সময়ৰ কাৰ্যকৰী ব্যৱহাৰতো সহায় কৰে। ঠিক আছে, এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সট হৈছে আমাৰ টিচিং লাৰ্নিং প্ৰচেছ। Curriculum guides the instructional practices within the educational structure. পাঠ্যক্ৰমে শিক্ষাগত গাঁথনিত শিক্ষণ প্ৰণালীৰ দিশ নিৰ্দেশনা প্ৰদান কৰে। It suggests suitable teaching methods and strategies. উপযুক্ত শিক্ষণ পদ্ধতি আৰু কৌশলৰো পৰামৰ্শ দিয়ে। It promotes activity-based and experimental learning. ইয়াৰ উপৰি কাৰ্যকলাপ ভিত্তিক আৰু অভিজ্ঞতামূলক শিক্ষণক উৎসাহিত কৰে। It helps in organizing learning experiences systematically. ইয়াৰ উপৰি শিক্ষণ অভিজ্ঞতাসমূহক সুসংগঠিতভাৱে সংগঠিত কৰাত সহায় কৰে। It also ensures learner-centered and meaningful education. শিক্ষাৰ্থীকেন্দ্ৰিক কৰি অৰ্থপূৰ্ণ শিক্ষা নিশ্চিত কৰে। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল ষ্ট্ৰাকচাৰ। নেক্সটটো হৈছে আমাৰ ইভেলুৱেশ্যন এণ্ড এক্সামিনেশ্যন চিষ্টেম। Curriculum forms the basis of assessment and evaluation. পাঠ্যক্ৰমে মূল্যায়ন আৰু পৰীক্ষা ব্যৱস্থাৰ ভিত্তি প্ৰদান কৰে। It decides the type and pattern of examinations. পৰীক্ষাৰ ধৰণ আৰু আৰ্হিও নিৰ্ধাৰণ কৰে। It links assessment with learning objectives and outcomes. মূল্যায়নক শিক্ষণ লক্ষ্য আৰু ফলাফলৰ সৈতে সংযোগ কৰে। It encourages both formative and summative evaluation. Formative আৰু summative দুই ধৰণৰ মূল্যায়নক উৎসাহিত কৰে। It helps in measuring students' progress effectively. শিক্ষাৰ্থীৰ অগ্ৰগতি কাৰ্যকৰীভাৱে জুখিবলৈ বা মাপিবলৈও সহায় কৰে। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ ইনফ্লুৱেঞ্চ অফ হিষ্টৰিকেল ট্ৰেডিশ্যনছ। ইয়াতে কৈছে এডুকেশ্যনেল ষ্ট্ৰাকচাৰ ইজ ইনফ্লুৱেঞ্চড বাই হিষ্টৰিকেল ডেভেলপমেণ্টছ। শিক্ষাগত গাঁথনিবোৰ ঐতিহাসিক বিকাশৰ দ্বাৰা প্ৰভাৱিত হয়। Curriculum reflects traditional values and practices. পাঠ্যক্ৰমে পৰম্পৰাগত মূল্যবোধ আৰু আচাৰ ব্যৱহাৰ সেইবোৰ প্ৰতিফলিত কৰে। It carries forward the educational heritage of society. সমাজৰ শিক্ষাগত ঐতিহ্যবোৰক
আগবঢ়াই লৈ যায়। It adapts tradition according to changing social needs. পৰিৱৰ্তিত সামাজিক প্ৰয়োজন অনুসৰি পৰম্পৰা খাপ খুৱায় বা ইয়াক আগুৱাই লৈ যায়। It maintains continuity while allowing reform. সংস্কাৰৰ সুযোগ ৰাখি ধাৰাবাহিকতা বজাই ৰাখে। ঠিক আছে? এইটো হ'ল আন এটা গুৰুত্বপূৰ্ণ ৰিলেশ্যনশ্বিপ বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল ষ্ট্ৰাকচাৰ। নেক্সটটো আহে আমাৰ ৰোল অফ এডুকেশ্যনেল কমিশ্যনছ এণ্ড পলিচিছ। Curriculum is shaped by recommendations of educational bodies. ইয়াতে কৈছে শিক্ষাগত সংস্থাসমূহৰ পৰামৰ্শৰ দ্বাৰা পাঠ্যক্ৰম গঢ় লৈ উঠে। Educational commissions suggest curricular reforms. শিক্ষাগত আয়োগসমূহে পাঠ্যক্ৰমৰ সংস্কাৰৰ পৰামৰ্শ দিয়ে। National policies guide structural changes in education. ৰাষ্ট্ৰীয় নীতিসমূহে শিক্ষাগত গাঁথনিত পৰিৱৰ্তনৰ দিশ নিৰ্দেশনা দিয়ে। Curriculum becomes a tool for implementing educational planning. শিক্ষাগত পৰিকল্পনা কাৰ্যকৰী কৰাৰ এক মাধ্যম হিচাপে পাঠ্যক্ৰম ব্যৱহৃত হয়। It supports national development goals. ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্যসমূহকো সমৰ্থন কৰে। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল ষ্ট্ৰাকচাৰ। আৰু নেক্সটটো হৈছে আমাৰ আজিৰ লাষ্ট যিটো ৰিলেশ্যন সেইটো হৈছে ইম্পেক্ট অফ নিউ এডুকেশ্যনেল পেটাৰ্নছ। নিউ কাৰিকুলাৰ পেটাৰ্নছ ব্ৰিং ষ্ট্ৰাকচাৰেল চেঞ্জেছ ইন এডুকেশ্যন। নতুন পাঠ্যক্ৰমীয় আৰ্হিসমূহে শিক্ষাত গাঁথনিগত পৰিৱৰ্তন আনে। ৰিফৰ্মছ এফেক্ট প্ৰাইমাৰী, ছেকেণ্ডেৰী এণ্ড হায়াৰ এডুকেশ্যন। সংস্কাৰসমূহে একেবাৰে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ স্তৰৰ সকলো শিক্ষাতে প্ৰভাৱ পেলায়। Curriculum introduces new subjects and learning approaches. পাঠ্যক্ৰমে নতুন বিষয় আৰু নতুন শিক্ষণ পদ্ধতি অন্তৰ্ভুক্ত কৰে। It promotes flexibility and learner's choice. নমনীয়তা আৰু শিক্ষাৰ্থীৰ পছন্দকো উৎসাহিত কৰে। It modernizes the educational structure according to global trends. বিশ্বব্যাপী ধাৰাৰ সৈতে খাপ খুৱাই শিক্ষাগত গাঁথনি আধুনিকৰণ কৰে। ঠিক আছে? এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া এই গোটেইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ সেইটো চাই লওঁ। ইয়াতে কৈছে কাৰিকুলাম এণ্ড এডুকেশ্যন ষ্ট্ৰাকচাৰ আৰ ক্ল'জলি ইণ্টাৰকানেক্টেড। ইয়াতে আমি গম পালোঁ যে পাঠ্যক্ৰম আৰু শিক্ষাগত গাঁথনি একে আনৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। While the educational structure provides the framework for schooling, the curriculum gives direction, content, and purpose. শিক্ষাগত গাঁথনিয়ে বিদ্যালয় শিক্ষাৰ কাঠামো প্ৰদান কৰে, আনহাতে পাঠ্যক্ৰমে দিশ, বিষয়বস্তু আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে। A well-organized curriculum ensures a strong and effective educational structure leading to the holistic development of the learners. এক সুসংগত পাঠ্যক্ৰমে এক শক্তিশালী আৰু কাৰ্যকৰী শিক্ষাগত গাঁথনি নিশ্চিত কৰে, যাৰ ফলস্বৰূপে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ সম্ভৱ হয়। ঠিক আছে? এইখিনিয়ে আছিলে আজিৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।